মিয়া বিচাৰি অভিযান চলিছে। উজনি অসমত এতিয়া সন্দেহজনক লোকক বিচাৰি অভিযান অব্যাহত ৰাখিছে বিভিন্ন দল সংগঠনে। ইয়াৰ মাজতে 10গৰাকী সন্দেহজনক লোকক আবদ্ধ কৰা হৈছে। মানকাছৰৰ পৰা তেওঁলোকে তিনিচুকীয়া হৈ অৰুণাচললৈ তেওঁলোকে ৰাওনা হৈছিল আৰু অৰুণাচললৈ ৰাওনা হোৱাৰ সময়তেই 10জনকৈ সন্দেহজনক লোকক আবদ্ধ কৰিছে আটাছুৱে। আটাছুৱে উজনি অসমত অভিযান অব্যাহত ৰাখিছে। এবাৰ তিনিচুকীয়াত আটাছুৱে অভিযান আৰম্ভ কৰিছে। তিনিচুকীয়াত 10গৰাকীকৈ সন্দেহজনক লোকক তেওঁলোকে আবদ্ধ কৰিছে। তেওঁলোকক সুধিছে আপোনালোকৰ ঘৰ ক'ত, তেওঁলোকে ক'ব পৰা নাই। তেওঁলোকক সুধিছে যে আপোনালোকৰ বিদ্যালয়ৰ নাম কি, তেওঁলোকে ক'ব পৰা নাই। তেওঁলোকক সোধা হৈছে যে আপোনালোকৰ সমষ্টিৰ নাম কি, তেওঁলোকে ক'ব পৰা নাই। আৰু এই ঘটনাৰ পাছতে এতিয়া তিনিচুকীয়াৰ আটাছুৰ মাজত দেখিবলৈ পোৱা গৈছে উত্তেজিত পৰিৱেশ। আটাছুৱে এক প্ৰকাৰে পৰিস্থিতি উত্তেজিত কৰি তুলিছে। লৈছোঁ সবিশেষ। তিনিচুকীয়াত আটাছুৰ অভিযান অব্যাহত আছে। মিয়া বিচাৰি অভিযান অব্যাহত ৰাখিছে আটাছুৱে আৰু মিয়াৰ বিৰুদ্ধে অভিযান চলালে আটাছুৱে। আটাছুৰ অভিযানত 10গৰাকী সন্দেহজনক লোকক আবদ্ধ কৰা হৈছে। 10গৰাকী সন্দেহজনক লোকক আবদ্ধ কৰিছে আটাছুৱে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছোঁ। মানকাছৰৰ পৰা তিনিচুকীয়া হৈ অৰুণাচললৈ ৰাওনা হৈছিল এইকেইজন লোক আৰু লোককেইজনক আবদ্ধ কৰিছে আটাছুৱে। আৰু মিয়াৰ বিৰুদ্ধে অভিযান 10 সন্দেহজনক লোকক আবদ্ধ কৰিলে আটাছুৱে। দলটোৱে মানকাছৰৰ পৰা তিনিচুকীয়া হৈ অৰুণাচললৈ কৰ্মসূত্ৰে ৰাওনা হোৱা বুলি জানিবলৈ দিছে আৰু আবদ্ধ কৰি ৰখা হয় দলটোক। আৰু সেই দলটোৰ একাংশই নাজানে নিজ সমষ্টিৰ নাম, নিজে পঢ়া বিদ্যালয়খনৰ নামো নাজানে একাংশ লোকে। বাংলাদেশী মূলৰ লোকক উজনি অসমত জনসংখ্যা বৃদ্ধি কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে আটাছুৱে। পুনৰ অসমলৈ আহিবলৈ চেষ্টা কৰিলে পৰিণাম ভয়ংকৰ হ'ব বুলি সকিয়নি দিছে আটাছুৱে। উজনি অসমত মিয়া বিৰোধী অভিযান চলিছে, মিয়া খেদা অভিযান চলিছে। ঘৰে ঘৰে মিয়া বিচাৰি অভিযান অব্যাহত ৰাখিছে বিভিন্ন দল সংগঠনে। চিলাৰাই জাতীয় সেনাকে ধৰি লাচিত সেনাকে ধৰি কেইবাটাও দল সংগঠনে অভিযান অব্যাহত ৰাখিছে। আৰু ইয়াৰ মাজতে এইবাৰ আটাছু ওলাই আহিছে। আটাছুৱে এইবাৰ 10গৰাকী সন্দেহজনক লোকক আবদ্ধ কৰি ৰাখিছে। সন্দেহজনক লোককেইজনে মানকেশ্বৰৰ পৰা তেওঁলোকে অৰুণাচললৈ ৰাওনা হৈছিল, কৰ্মসূত্ৰে ৰাওনা হৈছিল। আৰু দৃশ্যাংশ দেখুৱাইছোঁ, এইকেইগৰাকী লোকক আবদ্ধ কৰিছে আটাছুৱে। তেওঁলোকক সুধিছে যে বিদ্যালয়ৰ নাম কি, তেওঁলোকে ক'ব পৰা নাই। সমষ্টিৰ নাম কি ক'ব পৰা নাই। ক'ত ঘৰ ক'ব পৰা নাই। আৰু ইয়াৰ পাছতে পৰিৱেশ উত্তেজিত হৈ পৰে। এই মুহূৰ্তত সেই সন্দেহজনক লোককেইজনৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। কিমানলৈকে পঢ়িছিলা? স্কুলৰ নাম কি? কোন স্কুলত পঢ়িছিলা? কিমান জন স্কুল? 6-7 বছৰ হৈ গ'ল। শিক্ষামন্ত্ৰীৰ নাম জানা নাই? মুখ্যমন্ত্ৰীৰ নাম জানা নাই? জানা কি নাম? হেমন্ত বিশ্ব শৰ্মা। এই সমষ্টিৰ নাম জানা? মা আছে নাই? মা দেউতা কিমান বয়স হ'ল? কি কাম কৰিবা? ৰাজমিস্ত্ৰী কৰিবা? চপিল ক'ৰ পৰা আহিছে? মানগাছৰ পৰা। মানগাছৰ ক'ত যাব? অৰুণাচল। আপুনি চবক লগ হৈছে নেকি? গোটেইবিলাকৰ লগত আহিছোতো। আপুনি লগত আহিছে না আপুনি লগ হৈছে? না, আমি লগ হৈছে। লগ হৈছে। আচ্ছা, ক'ত যাব? অৰুণাচল। অৰুণাচল। কোনে লগ হৈছে আপোনাক? অৰুণাচল কোনে লৈ গৈছে? লৈ গৈছে যিয়ে ফোন কৰিছে, তাইতো আহিছে তো। আহিছিলে? আচ্ছা। আপুনি কোন বিধানসভাত? বিধানসভাৰ নাম আপোনাৰ? বিধানসভা এই ৰকিবুল হুছেইন এমপি। ভোট দিয়ে? হ্যাঁ, ভোট দিছে। ভোট দিয়ে। কোনটো সমষ্টি আপোনাৰ? সমষ্টি কোনটো? সমষ্টি মানগাছৰ সমষ্টি পৰে। মানগাছ সমষ্টি। এমএলএ কোন আপোনাৰ? আমিনুল। আৰু এমপি ৰকিবুল। ভাৰতৰ গৃহমন্ত্ৰীৰ নাম কি জানে? গৃহমন্ত্ৰীৰ নাম অমিত শ্বাহ। অসমৰ চিএমৰ মুখ্যমন্ত্ৰীৰ নাম? ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। অসমৰ শ্ৰম মন্ত্ৰীৰ নাম জানে নেকি? শ্ৰম মন্ত্ৰীৰ নাম ভাষাটো নুবুজো নাম হয়। লেবাৰ মিনিষ্টাৰ? লেবাৰ মিনিষ্টাৰ। এইটো নাজানো। ৰকিবুল ইছলাম। বৰপেটা। ক'ত গৈ আছে? কামত। ক'ত? অৰুণাচল। অৰুণাচল। আচ্ছা, অসমৰ ৰাজধানী কোনটো? নাজানো। অসমৰ ৰাজধানী কোনটো? নাজানো। তুমি ক'ত থাকা? বৰপেটা। তোমাৰ এমএলএ কোন? আব্দুল কালাম। এমপি কোন?
নাজানা অসমৰ মুখ্যমন্ত্ৰী আব্দুল কালাম নাজানে তো অসমৰ মুখ্যমন্ত্ৰী নাজানা এইটো তুমি অসমত থাকা নে ক'ৰ পৰা আহিছা বৰপেটা পৰা অসমত থাকা অ অসমত থাকি তুমি অসমৰ মুখ্যমন্ত্ৰী চিনি পোৱা কি কাম কৰা তোমালোকে ৰাজমিস্ত্ৰী কাম কৰো ৰাজমিস্ত্ৰী অ কোনে লগাইছে তোমাৰ অঞ্চলত নাই আমাৰ গাঁৱৰ আছে ইয়াত কাম কৰে অৰুণাচল সিহঁতে লৈ আহিব কিমান দিনৰ পৰা আছা অসমত হা কিমান দিনৰ পৰা অসমত আছা সৰুৰ পৰা আছো হবময়ে থাকো আমি সৰুৰ পৰা থাকি তুমি মুখ্যমন্ত্ৰীৰ নাম নাজানা নাই মুখ্যমন্ত্ৰী চিনি নোপোৱা তুমি সৰুৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ নাম নাজানা মুখ্যমন্ত্ৰীৰ নাম নাজানা কোনটো গাঁও বৰপেটা গাঁও বৰপেটা গাঁও কোনটো অ গাঁওবুঢ়াৰ নাম জৈনা কাদং বুলি কয় জৈনা নাম ভাল নাম কোৱা জৈনা বুলি কওঁ ভাল নাম নাজানা তোমাৰ গাঁৱৰ নাম কি গাঁৱৰ নাম কাদং বুলি কওঁ কি নাম মোৰ নাম ৰাছিদুল ইছলাম থাকা মই বৰপেটাত থাকো আচ্ছা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি জানা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম হ'ল আপুনি ডক্টৰ নৰেন্দ্ৰ মোদী অসমৰ চিএমৰ নাম মুখ্যমন্ত্ৰীৰ নাম এইটো আপুনি হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা শ্ৰমমন্ত্ৰী কোন এইটো আমি নাজানো তোমাৰ এমপি কোন MP আব্দুল খালেক MLA MLA আপুনি আশৰাফুল ইছলাম আছিলে ৰাজ্যপালৰ নাম জানা নাজানো নাজানা তোমাৰ গাঁও ক'ত মোৰ গাঁৱটো হ'ল আপুনি কাদং বুলি কয় অসমৰ ৰাজধানী হ'ল আপুনি গুৱাহাটী বুলি কয় এতিয়া আমি ইয়াত যাম অৰুণাচলত যাম কোনে লৈ গৈছে কাম কৰিবলৈ কোনে লৈ গৈছে অৰুণাচল অৰুণাচলৰ আমাৰ ঠিকাদাৰ এটা আছে তাৰ লগত কথা পাতি ঠিকাদাৰৰ নামটো আমাৰ গাঁৱৰ যিটো আছে তাৰ নাম হ'ল আপুনি ৰাকিবুল ইছলাম ইয়াত তাৰমানে আমাৰ এটা ঠিকাদাৰ সি পঠাই দিছে তাৰ লগত যাবলৈ নাই এনে চিনি নাপাওঁ অসমৰ ভৌগোলিক জ্ঞান নথকা যিটো ঠাইত তেখেতসকলে বসবাস কৰে সেই ঠাইৰ বিষয়ে ভৌগোলিক জ্ঞান নথকা বিধায়কৰ নাম নাজানে গাঁও প্ৰধানৰ নাম নাজানে যিখন বিদ্যালয়ত পঢ়িছে বুলি কৈছে সেই বিদ্যালয়খনৰ নাম নাজানে গাঁও প্ৰধানক চিনি নাপায় তেনেকুৱা ধৰণৰ ব্যক্তিয়ে যদি নিজকে কয় যে ভাৰতৰ ব্যক্তি বুলি যদি কয় অসমৰ ব্যক্তি বুলি যদি কয় তাক আচলতে টাইম জাতন আমি কেতিয়াও মানি নলওঁ তেনেকুৱা ধৰণৰ ব্যক্তি আচলতে আজি আমি তিনিচুকীয়া দেখিবলৈ পাইছোঁ 15-20 জনকৈ ব্যক্তি কোনোবা এজন ব্যক্তিৰ ছত্ৰছায়াত অৰুণাচলত কাম কৰিবলৈ আহিছোঁ বুলি কৈ তেখেতসকলে অহা আমি ইয়াত পৰিলক্ষিত হৈছে আৰু লগ পাইছোঁ আমি সেইসকলক প্ৰশ্ন কৰোঁতে বিশেষ একো তেখেতসকলৰ জ্ঞান নাই আৰু আমি কৈছোঁ যে যিজন ব্যক্তিৰ লগত আহিছে সেই ব্যক্তিজনক প্ৰশ্ন কৰিছোঁ আপুনি ক'লৈ লৈ যাব তেখেতে কৈছে যে আমি অৰুণাচলত কাম কৰিবৰ কাৰণে আনিছোঁ কিন্তু আমি কৈছোঁ যে অৰুণাচলৰ য'ত কাম কৰিবলৈ আনিছে সেই ঠাই যিজন কণ্ট্ৰেক্টৰ কাৰণে কাম কৰিবলৈ আহিছে কণ্ট্ৰেক্টৰজনৰ লগত কথা পতাওক বুলি কোৱাৰ পাছত আমি যেতিয়া কথা পাতিছোঁ তেখেতসকলে কৈছে আমি একো নাজানো কণ্ট্ৰেক্টৰজনে স্পষ্টকৈ কৈছে যে আমি কেৱল লেবাৰ আনিবলৈ দিছোঁ আৰু তেখেতসকলে পাৰ্মিট সহকাৰে আচলতে বনাই মেলি যদি আনে ইনাৰলাইন পাৰ্মিট সহকাৰে যদি বনাই আনি কাম কৰোঁ আমি ৰাখিম অন্যথা আমি ৰাখিব নোৱাৰোঁ বুলি স্পষ্টকৈ কৈছে গতিকে ইয়াৰ পৰা বুজা গ'ল যে এই আচলতে অবৈধ বাংলাদেশী মূলৰ লোকসকল অমুৱা মুছলমান লোকসকলে মিয়াসকলে আচলতে অৰুণাচলত কেৱল কাম কৰাৰ নাম লৈ অসমত নিগাজিগৈ থাকি বেদখল কৰি আচলতে ইয়াত তেখেতসকলে জনসংখ্যা বৃদ্ধি কৰি অসমখন গ্ৰাস কৰাৰ যিটো পৰিকল্পনা তাত হাত উজান দিবৰ কাৰণে তেখেতসকলে আহিছে বুলি আমি স্পষ্ট হৈছোঁ গতিকে আমি টাইম চাটন বা এই পৰিৱেশ আৰু এই ঘটনা কেতিয়াও মানি নলওঁ কেতিয়াও তেনেকুৱা ধৰণৰ অসমক গ্ৰাস কৰিবলৈ দিয়া নহ'ব কমোৱা মুছলমান আৰু মিয়াক আমি কেতিয়াও ইয়াত আচলতে উজনি কাম কৰিবলৈ নিদিওঁ আজি এখেতসকলক আমি উভতাই পঠাইছোঁ যদি তেখেতসকলে পুনৰবাৰ ইয়াত আহিবলৈ যত্ন কৰে তেন্তে কিন্তু পৰিৱেশ ভয়াৱহ হ'ব গতিকে তেখেতসকলে যদি প্ৰকৃততেই সেই নামনি অসমৰ যদি স্থায়ী বাসিন্দা হয় তাত কাম কৰি জীৱন নিৰ্বাহ কৰক আমাক ক'বলগীয়া নাই ইয়াত আহিলৈ জনসংখ্যা বৃদ্ধি কৰি উজনি অসম গ্ৰাস কৰাৰ পৰিকল্পনা পৰিহাৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু যিকেইজন লোকে অনাৰ নামত তেখেতসকলক অনাৰ নামত আচলতে ইয়াত কাম কৰিবৰ কাৰণে যত্ন কৰিছে তেনেকুৱা ধৰণৰ কুকৰ্ম নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ অন্যথা আপুনিও আচলতে জাতিদ্ৰোহী হিচাপে আপোনাক চিনাক্ত কৰি আপোনাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব।